বোলে বাইটি বেলেগক যে দৰা ভাত খুৱাই ফুৰিছা নিজৰ কেতিয়া খাবা ভাবিছো বিয়াৰ সিজন কেইটাত ফেচবুকটো ডিএক্টিভেটে কৰি থওঁ নেকি নহলে মনটোৱে বৰ কষ্ট পায় বেলেগৰ বিয়াৰ আপডেটছবোৰটো আহি থাকে এই লগৰবোৰৰ এংগেজমেন্ট আৰু বিয়াৰ ফটোবোৰো আহি থাকে বুজিব অলপমান অসুবিধা হৈছে সিহঁতে বেছি সোনকালে বিয়া পাতি আছে নে মইহে নিজৰ বয়সটো অনুধাৱন কৰিব পৰা নাই বাৰু সেইবোৰ সময়ত দেখা যাব মাহৰ শেষ বুলি বেলেগৰ ৰুমে ৰুমে জুতি লৈ লৈ খাই ফুৰোতে নিজৰ ৰুমৰ সাঁচতীয়া মাছ কেইপিছৰ এক্সপাইৰী ডেট যাওঁ আজিৰ সাঁজটো ক'তো মেনেজ কৰিব নোৱাৰি ভাবিলো তাকেই বনাই খাই লেঠা খতম কৰি থওঁ ইমান চেষ্টা কৰি ফুটা কৰি এটাও খাচিব পৰা নাই কি জানো লেঠা লাগি আছে কোনোবাই মোক শনিবাৰ এটাত গৰৈ মাছ পুৰা পিটিকা ভাত এসাঁজ খুৱাই দিবচোন কিজানি লেঠা ভাঙিয়ে যায় বাৰু সাঁচতীয়া মাছ কেইপিচ বগী কেৰাহীজনীত অলপমান গৰম কৰি ললো এতিয়া একেখিনি তেলতে কেইটামান পাঁচফোৰণ আৰু কাটি থোৱা আলুখিনি দি ভাজিবলৈ আৰম্ভ কৰিছো আলু নিদিলেও কথা নাই যিহেতুকে মোৰ আলু ফেভাৰেট সেইটো কাৰণে আলু এটা দি দিছো এইফালে গেছটো ৰঙা ৰঙা জ্বলিছে প্ৰভু এটাৰ পিছত এটা খৰচ ওলাই থাকে বাৰু আজি চাহখিনিত এটা ইউজলেছ তেজপাত আৰু অলপমান চেনিও দি দিছো আলুখিনি অলপমান ভজা হোৱাৰ পিছতে এতিয়া কাটি ৰখা চুকা শাকখিনি দি দিছো এই শাক বোলা বস্তুটো বৰ পটককে গলি যায় দেই অলপমান ভালকে লৰাই দিয়াৰ পিছত এতিয়া দিছো পৰিমাণ মতে নিমখ আৰু হালধি আকৌ লৰাই 2-3 মিনিট মান ভজাৰ পিছতে প্ৰয়োজন অনুসৰি ভকভকীয়া উতলা গৰম পানী ঢালি দিব আৰু ভকভককে উতলিবলৈ দিব আপোনালোকেতো জানেই এনেকুৱা ধৰণৰ আঞ্জাবিলাক অলপমান পনীয়া হলে মই খাই ভাল পাওঁ সেই হেতুকে আকৌ অলপমান পানী ঢালি ভকভককে উতলা অহাৰ পিছত দুটা কেঁচা ভজলুক আৰু এক পিচ মাছ দি ঢাকনখন মাৰি সিজিবলৈ দিছো আনহাতে মোৰ ৰঙা চাহু ৰেডি হৈ গৈছে ধুনীয়াকে বাকী অলপমান ঠাণ্ডা হয় মানে মোৰ জন্মগত পেৰালাইচিছ কুকাৰটোতো কলিতা চাউলকেইটা পাতি দিলো যিহেতুকে চাহৰ লগত খাব একোৱে নাছিল সেই হেতুকে বাৰবন বিস্কুট এখনে দিয়ে আজি চাহ কাপ গিলি থৈ দিলো আৰু এইয়া মোৰ অসুস্থ কুকাৰটোৱে খেক ঢুকিব নোৱাৰি লেলাৱতি উলিয়াই দিছে পলম নকৰি হেঁচা এটা মাৰি চিটিটো মৰুৱাই ললো গৰম গৰম চাহৰ পৰশ পাই মোৰ চিষ্টেমটোৱে সংকটধ্বনি বজালেই নহয় পাঠক চাৰৰ ঔষধ পালি যেনে তেনে ভৰাই খলখলীয়াকে ওজনটো কমাই গা পা ধুই প্ৰভু ভগৱন্তৰ ওচৰত সেৱাহে লৈছো আৰু তেতিয়ালৈকে প্ৰেছাৰৰ ঢাকনিও খোল খাই গ'ল বহুতে কৈ আছিলে বোলে বাইটি এই যে ভজা মাছৰ পিটিকাটো বনোৱা মাছটো অকনমান পুৰি লবাচোন আচলতে গেছত পুৰি খোৱাটো বেয়া কিন্তু আপোনালোকৰ কথা ৰাখি আজি মাছটো অলপমান পুৰিয়ে লৈছো অলপমান জলকীয়া পিয়াজ নিমখ কেঁচা ধনিয়া মিঠাতেল আৰু অলপমান বাঁহগাজ দি মাছখিনি ধুনীয়াকে পিটিকা বনাই লৈছো আৰু এতিয়া পৰিবেশন কৰিবলৈ লৈছো ভাতত আজি অলপমান পানী বেছি হ'ল ৰাইজ উপায় নাই এহাতে লৈছো 2 চামুচ মাছ পিটিকা আৰু পেলপেলীয়া ভাতৰ ওপৰতে লৈছো চুকা শাকেৰে বনোৱা মাছৰ আঞ্জা আৰু এটা আগচিঙা ভজলুক মাহৰ শেষ বুলি আজি থালিখন তেনেই চিম্পুল কিন্তু তথাপিও চুকা টেঙাৰ আঞ্জাখন দেখি আপোনালোকৰ খাং খাং লাগিছে নাই এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ইমান ধুনীয়াকে কমেন্ট কৰে প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰা পসিবল নহয় যদিও কমেন্টত ৰিয়েক্ট কৰিবলৈ চেষ্টা কৰো কিন্তু হিংসা কৰি ফেচবুকে তাকো ব্লক কৰি দিয়ে বাৰু এই মাছ আৰু চুকা টেঙাৰ আঞ্জাখন আৰু কাৰ কাৰ ফেভৰেট আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব একদম তেতু গুৰি লাগি গিলিছো